অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলৰ নাম কিন্তু ভেৰিফাই হৈ গ'ল। এটা কিন্তু নিউ ভেৰিফাই লিষ্ট আহি গৈছে। ইয়াত কিন্তু যিবিলাক মানুহে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলে ভেৰিফাই লিষ্ট আহি গৈছে। তাত কিন্তু বহুতো মানুহৰ একাউণ্ট ৰিজেক্ট হৈ গৈছে, কিয়নো একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক নাই অথবা ডিবিটি লিংক নাই। নিশ্চয় আপোনালোকে জানে, যদি আপোনালোকৰ ডিবিটি লিংক নাথাকে তেতিয়াহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰে। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বহুতো মানুহৰ কিন্তু ডিবিটি লিংক নাই, সেইকাৰণে কিন্তু নামবোৰ ভেৰিফিকেশ্যন হৈ গ'ল, কিন্তু একাউণ্টবোৰ ৰিজেক্ট হৈ গ'লে এতিয়া কিন্তু যিসকল মানুহৰ একাউণ্ট ৰিজেক্ট হৈ গ'লে এতিয়া কিন্তু সেইসকল মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। ফাৰ্ষ্ট কিন্তু সেইটো একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আৰু ডিবিটি লিংক কৰিব লাগিব। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব মই সেইটোও দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ বেংকৰ সৈতে ডিবিটি লিংকটো কৰি লওক। যদি আপোনালোকৰ ডিবিটি লিংক নাথাকে তেতিয়াহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। ইয়াত চাব, এইটো হৈছে কিন্তু অৰুণোদয় আঁচনি 3.0 নিউ ভেৰিফিকেশ্যন লিষ্ট। ইয়াত কিন্তু অলৰেডি নামবোৰ ভেৰিফিকেশ্যন হৈ গৈছে, কিন্তু ইয়াত চাব কিন্তু একাউণ্টবোৰ ৰিজেক্ট হৈ গৈছে। কেনেকৈ আপোনালোকে চেক কৰিব আৰু কেনেকৈ আপোনালোকে ডিবিটি লিংক কৰিব মই আপোনালোকক স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব NPCI লিখি চাৰ্চ কৰিব। এতিয়া কিন্তু এইটো ৱেবছাইট অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত যদি আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইট কৰা নাথাকে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইট কৰি ল'ব। এতিয়া এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে NPCI, এইটো কিন্তু অফিচিয়েল ৱেবছাইট হয়। এতিয়া আপোনালোকে অলপমান তলত চাব, ফাৰ্ষ্ট দিয়া আছে প্ৰডাক্ট, 2 নম্বৰটো চাব দিয়া আছে কনজিউমাৰ। এতিয়া আপোনালোকে কনজিউমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে কনজিউমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া ইয়াত চাব কিন্তু বহুতো অপশ্যন অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব, ইয়াত যিটো লাষ্টৰ অপশ্যন দিয়া আছে ভাৰত আধাৰ ছেটিং এনেবেলাৰ। এতিয়া আপোনালোকে ভাৰত আধাৰ ছেটিঙৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ফাৰ্ষ্ট চাব এইফালে চাব দিয়া আছে ফাৰ্ষ্ট হোম দিয়া আছে, 2 নম্বৰটো চাব দিয়া আছে আধাৰ ছেটিং এণ্ড ডিছেটিং। এতিয়া আপোনালোকে আধাৰ ছেটিঙৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকক এইটো অপশ্যনত টাইম দিয়া হ'ব 8 মিনিট। আপোনালোকে কিন্তু 8 মিনিটৰ ভিতৰত আপোনাৰ ইয়াত সকলো কাম কৰিব লাগিব। এতিয়া ফাৰ্ষ্ট এইটো পেজ অ'পেন হ'ব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে ইণ্টাৰ ইয়ৰ আধাৰ কাৰ্ড নম্বৰ। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব, ইয়াত ফাৰ্ষ্ট আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তলত চাব দিয়া আছে ৰিকুৱেষ্ট ফৰ আধাৰ ছেটিং এণ্ড ডিছেটিং। যিহেতু আপোনালোকে লিংক কৰিব সেইকাৰণে আপোনালোকে ইয়াত ছেটিঙত ইয়াত যিটো 1 নম্বৰত দিয়া আছে ছেটিং, এতিয়া আপোনালোকে সেইটো অপশ্যনত টিক মাৰ্ক দিব। যিহেতু আপোনালোকে নতুনকৈ আপোনাৰ ডিবিটি লিংকটো কৰিব সেইকাৰণে আপোনালোকে ইয়াত ছেটিঙত টিক মাৰ্ক দিব। তাৰপিছত তলত চাব দিয়া আছে ছিলেক্ট ইয়ৰ বেংক। এতিয়া যিটো আপোনাৰ বেংকৰ নাম আছে এতিয়া আপোনালোকে আপোনাৰ বেংকৰ যিটো একাউণ্টৰ সৈতে ডিবিটি লিংক কৰিব ইয়াত আপোনাৰ ছিলেক্টত ক্লিক কৰি আপোনাৰ বেংকৰ নামটো ইয়াত ছিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনাৰ ইয়াত বেংকৰ নামবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ বেংকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ বেংকৰ নাম হয় এতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব 3টা অপশ্যন আহি যাব। 1 নম্বৰত আহি যাব ফ্ৰেছ ছেটিং। যদি আপোনাৰ
এটা একাউণ্ট আছে আৰু আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ ডিবিটি লিংক নাই, তেনেহ'লে আপোনালোকে ইয়াত যিটো 1 নম্বৰত দিয়া আছে ফ্ৰেছ ছেটিং, সেইটো আপোনালোকে ছিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনাৰ আগৰ পৰা অন্য এটা বেংকত ডিবিটি লিংক কৰা আছে, তেনেহ'লে আপোনালোকে মুভমেণ্টত ক্লিক কৰি আপোনালোকে ইয়াত ছেম আদাৰ বেংক ক্লিক কৰি আপোনালোকে ইয়াত আপোনাৰ ডিবিটি লিংকটো চেঞ্জ কৰি লৈ ল'ব। যদি আপোনাৰ আৰু এটা বেংকত লিংক আছে, আপোনালোকে এইটো ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা চেঞ্জ কৰি ল'ব পাৰিব। যিহেতু আপোনালোকে নতুনকৈ ডিবিটি লিংক কৰিব, ইয়াত যিটো 1 নম্বৰত দিয়া আছে ফ্ৰেছ ছেটিং, এতিয়া আপোনালোকে ফ্ৰেছ ছেটিং অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। যেহেতু আপোনালোকে নতুন লিংক কৰিব, আপোনাৰ লিংক কৰা নাই, তেনেহ'লে আপোনালোকে ফ্ৰেছ ছেটিং ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব, ইয়াত আহি যাব আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ। এতিয়া যিটো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আছে, দুটা ঘৰত ছেম আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। ইয়াত চাব দি আছে একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ, দুটা ঘৰত ছেম একাউণ্ট নম্বৰ বহাই দিব। ইয়াত চাব ইয়াত এটা বক্স দিয়া আছে, ইয়াত চাব ইয়াত বক্সটোত টিক মাৰ্ক দি দিব। ইয়াত একাউণ্ট নম্বৰ দুটা ঘৰত ছেম বহাই দিব। এতিয়া আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি দিব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব। এতিয়া আপোনাৰ তাত যিটো কেপচা দিয়া থাকিব, এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠত ক্লিক কৰিব, ইয়াত কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আহি যাব। এতিয়া আপোনালোকে এবাৰ কণ্ডিশ্যনবোৰ চাই ল'ব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দি আছে এগ্ৰি এণ্ড কণ্টিনিউ। এতিয়া আপোনালোকে এগ্ৰি এণ্ড কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ যিটো আধাৰ কাৰ্ডত মোবাইল নম্বৰ দি আছে, তাত আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ আধাৰ OTPটো বহাই দিব। আধাৰ OTPটো বহাই দিয়ে আপোনালোকে এতিয়া কনফাৰ্মত ক্লিক কৰিব। ইয়াত আহি যাব ইয়ৰ আধাৰ নম্বৰ কাৰেণ্টলি মেপিং। এতিয়া আপোনালোকে কনফাৰ্মত ক্লিক কৰিব, লগে লগে কিন্তু আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক হৈ যাব। এতিয়া কিন্তু আপোনাৰ একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাব। আৰু যদি আপোনাৰ একাউণ্টটো ডিবিটি লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজি এনেকৈ আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংকটো কৰি লওক।